ৰেষ্টুৰেণ্টৰ ভিতৰত সপোন গঢ়াৰ প্ৰয়াস পুত্ৰৰ ভৱিষ্যত গঢ়াৰ সপোন দেখিছে এগৰাকী সংগ্ৰামী মাতৃয়ে নিজে কাম কৰা ৰেষ্টুৰেণ্টতেই মানুহ নাথাকিলে একোনত পুত্ৰৰ কিতাপৰ সৈতে ব্যস্ত হৈ পৰে এগৰাকী মাতৃ পুত্ৰক উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ মন এগৰাকী মাতৃয়ে কাম কৰে ৰেষ্টুৰেণ্টখনত আৰ্থিক দৈন্যতাক নেওচি পুত্ৰক উচ্চ শিক্ষাৰে আগবঢ়াই নিয়াৰ মন বাক্সাৰ এগৰাকী মহিলাৰ পৃথিৱীৰ প্ৰত্যেক পিতৃ-মাতৃয়ে সপোন দেখে নিজৰ সন্তানৰ জীৱন সুন্দৰ হওক সুখৰ হওক ঠিক একেদৰেই সপোন দেখিছে বৰমাৰ পম্পি ৰেষ্টুৰেণ্টত সাধাৰণ কাম কৰা বৰমাৰ মেদাখাটৰ জুমিশ্ৰী নাৰ্জাৰীয়ে তেওঁ জানে অধ্যয়নৰ মূল্য যাৰ বাবে পুত্ৰক বিদ্যালয়লৈ পঠিওৱাই নহয় নিশাৰ সময়ৰ ৰেষ্টুৰেণ্টতেই পুত্ৰৰ সৈতে এইদৰে ব্যস্ত হৈ পৰে জুমিশ্ৰী এগৰাকী নাৰীৰ বাবে মাতৃ হ'ব পৰাটো গৌৰৱৰ কথা কিন্তু সঁচা অৰ্থত মাতৃত্বৰ গৌৰৱ অৰ্জন সহজ কথা নহয় মোৰ নাম জুমিশ্ৰী নাৰ্জাৰী মেডাৰ মালিক আছে আৰু মই ক্লাছ 1 আপুনি লগতে লৈ আহে মানে ঘৰত খায়ো নাই না খানা থাকে এতিয়া আজৰি সময়ত আপুনি ইয়াত শিকাই আছে এতিয়া কাষ্টমাৰ নাই ন কাষ্টমাৰ নাই কাষ্টমাৰৰ কাৰণে অলপ গৌৰৱৰ কথা হ'ল সন্তানক সৎ আদৰ্শৱান সুনাগৰিক হিচাপে গঢ়ি তুলিব পৰাটোহে সেইবাবে অভাৱ অনাটন দুখ কষ্টই যেন জুমিশ্ৰীক ভাঙি পেলাব পৰা নাই ৰেষ্টুৰেণ্টৰ ভিতৰতেই পুত্ৰৰ ভৱিষ্যত গঢ়াৰ সপোন দেখিছে এগৰাকী সংগ্ৰামী মাতৃয়ে কামৰ মাজে মাজে জুমিশ্ৰীৰ চকু থাকে পুত্ৰৰ কিতাপৰ ওপৰত জুমিশ্ৰীৰ এই সংগ্ৰাম কেৱল এগৰাকী মাতৃৰ কাহিনী নহয় ই হৈছে অগণন ত্যাগী মাতৃৰ প্ৰতিচ্ছবি তেওঁ প্ৰমাণ কৰিছে ইচ্ছা শক্তি থাকিলে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে শিক্ষাই সলনি কৰিব পাৰে এটা পৰিয়ালৰ ভৱিষ্যত আৰু এজনী মাতৃৰ দৃঢ় সংকল্পই সলনি কৰিব পাৰে এটা জীৱন তেওঁৰ ত্যাগ তেওঁৰ সপোন তেওঁৰ সংগ্ৰামী হ'ব পাৰে কাইলৈ পুত্ৰৰ সফলতাৰ ভেটি